এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগত আমাক নিয়াৰ কথা আছিলে। আমি এই সংক্ৰান্ত যিটো DPR থাকে, ডিটেইল প্ৰজেক্ট ৰিপৰ্ট, যিটো ৰিপৰ্টত এটি বিল্ডিং হ'বৰ কাৰণে কি কি থাকিব, কি কি নাথাকিব, কিমান সময়ত সেই বস্তুটো হৈ যাব, সম্পূৰ্ণ বিৱৰণ থাকে। আমি সেই DPRটি PWD ডিপাৰ্টমেণ্টত RTI কৰি উলিয়ালোঁ। কিন্তু অতি পৰিতাপৰ বিষয়, যিটো প্ৰজেক্ট ৰিপৰ্ট আছে, ডিটেইল প্ৰজেক্ট ৰিপৰ্ট, তাতে প্ৰথম চৰণত ফাৰ্ষ্ট ষ্টেজত অনাৰেবল গুৱাহাটী হাইকোৰ্ট যাব, হাইকোৰ্ট অফিচ যাব আৰু হাইকোৰ্ট বাৰ বিল্ডিং যাব। সেইখিনি কমপ্লিট কৰিব 3 বছৰত। ছেকেণ্ড ফেজত থাকিব এক্সটেনশ্যন অফ গুৱাহাটী হাইকোৰ্ট এণ্ড বাৰ বিল্ডিং। থাৰ্ড ষ্টেজত থাকিব ডিষ্ট্ৰিক্ট জুডিচিয়াৰী। এতিয়া যিটো প্ৰজেক্ট ৰিপৰ্ট আছে তাত কিন্তু এইটো স্পষ্ট নাই ডিষ্ট্ৰিক্ট জুডিচিয়াৰী কেতিয়া যাব। কাৰণ ডিটেইল প্ৰজেক্ট ৰিপৰ্টত বিল্ডিঙৰ ষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি ড্ৰয়িং চব থাকিব লাগিব। আমি যিটো RTI কৰি পাইছোঁ তাত কেৱল ফেজ 1ৰ যিকেইটা বিল্ডিং যাব তাৰে ড্ৰয়িংটো আছে। তাৰমানে আমি কেতিয়া যাম, আমাৰ কি ধৰণৰ তাত একমডেশ্যন হ'ব, সেইটো কিন্তু উল্লেখ নাই। মানে এইটো ইনডেফিনিট, আমাক তাতে নিবও পাৰে নিনিবও পাৰে। গতিকে চৰকাৰে যদি আমাক প্ৰতিশ্ৰুতি দিছিল, আপোনালোকে যেতিয়া ৰংমহলৰ তাত ভূমি পূজনৰ কাৰ্যসূচীটো মনত আছে, পেপাৰৰ ফ্ৰণ্ট পেজত ভালকৈ মনত আছে, তাত তলত লিখা আছিল ডিষ্ট্ৰিক্ট জুডিচিয়াৰী, জিলা আদালতসমূহ। তাৰমানে আমাক নিয়াৰ কথাটো তাত ক'ব বিচাৰিছিল, কিন্তু ডিটেইল প্ৰজেক্ট ৰিপৰ্টত আমাৰ কোনো তাত উল্লেখেই নাই আমাক কেতিয়া নিব, কি নিব। এতিয়া আমাৰ ভয়টো হৈছে ক'ত, আমাক যদি এতিয়া ইয়াৰ পৰা লৈ যায়, এই বিল্ডিংটো ভাঙি দিব, আমাক পৰ্যাপ্ত সুবিধা নিদিব, এটা চুকত নি আমাক পেলাই থৈ দিব, তাৰ পৰা আমি কিন্তু কোৰ্টৰ কাম কাজ কৰিবলৈ খুব অসুবিধা হ'ব। আৰু এই বিষয়টোৰ ওপৰত চাবৰ কাৰণে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 2জন ন্যায়াধীশ আহিছিল। তেখেতসকলে পৰিদৰ্শন কালত আমাক এটি BSNLৰ ঘৰ দেখুৱালে। ঘৰটি খুব বেছিতে 3600 স্কুৱেৰ ফিটৰ হ'ব। তেতিয়া আমি লগে লগে কৈছিলোঁ এই ঘৰটোত আমি থাকিব নোৱাৰোঁ। যদি আমি থাকিবই নোৱাৰোঁ, যদি আমি ভালকৈ কামেই কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি তাত যোৱাত আমাৰ যথেষ্ট অসুবিধা আছে। আৰু আমি যদি ভালকৈ কাম কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজৰ ন্যায় পোৱাত কিন্তু দিগদাৰ হ'ব। আমি এতিয়া কাম কৰিবৰ কাৰণে আমাক এটা পৰিৱেশ লাগিব। আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে যদি পাৰে, আমাৰ লাইব্ৰেৰী আছে, আমাৰ গোটেই বিল্ডিং আছে, তাৰে এতিয়া আপোনালোকে যদি পাৰে ৰিপৰ্ট হওক বা কিবা এটা বনাওক, অসমৰ ৰাইজেও বস্তুটো গম পাওক আমি কি জেগাত আছোঁ। আমি আছোঁ 15,000 স্কুৱেৰ ফিটৰ জেগাত। আমাৰ গোটেই ইয়াত 15,000 স্কুৱেৰ ফিট আছে। তৰণী সংঘ বাদেই দিলোঁ, 15,000 স্কুৱেৰ ফিট টেম্পৰেৰীভাৱে যদি আমাক নিব খোজে, আমাক 10,000 স্কুৱেৰ ফিটটো লাগিব মিনিমাম। আৰু আপোনালোকে এটা কথা কওক, আমাৰ ইয়াতে প্ৰতি মাহত এডভকেটৰ আমাৰ সংখ্যা বাঢ়ি গৈ আছে, ইয়াত এডমিশ্যন লৈ আছে। আৰু যদি এই বস্তুটো আমাক চৰকাৰে ডেফিনিট এটা যদি নিৰ্দিষ্ট সময় নকয় যে 5 বছৰৰ ভিতৰত নিম, 3 বছৰৰ ভিতৰত নিম, তেতিয়াহ'লে যদি অনিৰ্দিষ্ট কাল হৈ যায়, আমাৰ উকিলৰ সংখ্যা কিমান বাঢ়িব। আমাক যিটো জেগা দিব, যিটো ঠাই দিব, তাত কিন্তু সেইখিনি উকিলে বহি কাম কৰাৰ তাত পৰিৱেশ নাথাকিব। সেয়ে আমি সকলোৰে সুবিধাৰ্থে মক্কেল হওক, উকিল হওক, আমি চৰকাৰক এটি দাবী জনাইছোঁ। আমাৰ বিষয়ে তেওঁলোকে কি ভাবিছে সেই বিষয়ে স্পষ্ট কৰক। কাৰণ আমি আমাৰ এটা দাবী পাৰ্মানেণ্টলি যেতিয়া নিয়ে, যলৈকে নিয়ে, অল কোৰ্টছ এণ্ড ট্ৰাইব্যুনেলছ ইনক্লুডিং গুৱাহাটী হাইকোৰ্ট, আমাৰ তাত কোনো আপত্তি নাই। কিন্তু আমাক আন্ধাৰত ৰাখি এখন কোৰ্ট লৈ গৈ আমাক বেলেগ কোৰ্টত লৈ যাব, সেইটো আমি কোনো কাৰণত সহ্য নকৰোঁ। আৰু এইটো লগতে কওঁ যে আমি উন্নয়নৰ বিৰোধী নহয়, আমি উন্নয়নৰ ফালে আছোঁ। কিন্তু তাৰ মানে এইটো নহয়
যে উকিল সমাজক তেওঁলোকে বন্দী বনাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।